স্বাগতম আপোনাক মোৰ আনটা ভিডিঅ'লৈ। তো আজি এটা নতুন টপিক লৈ আহিছোঁ। টপিকটো মানে কি, এইটো এটা দৰকাৰী টপিকেই হয়। দৰকাৰী বেছিভাগ আপোনাৰ নতুন ইউটিউবাৰ্ছবোৰৰ কাৰণে হৈ যায় যদি তেওঁলোকে মানে ইউটিউব চেনেলটো খুলি লয় আৰু খোলাৰ পাছত যদি তেওঁলোকৰ অলপ কিবা প্ৰব্লেম হৈ যায় আৰু তেওঁলোকে নিজৰ চেনেলৰ নামটো সলাব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে কি কৰিব লাগে, তেওঁলোকে নিজৰ নামটো যদি চেঞ্জ কৰে কেনেকৈ কৰিব, আজি মই সেইটো টপিক লৈ আহিছোঁ। মানে টপিকটো হ'ল আপোনালোকে নিজৰ নতুন চেনেল বা পুৰণা চেনেলে যিকোনো চেনেলে নহওক কিয় আপোনালোকে যদি নিজৰ চেনেলৰ নাম সলাব বিচাৰে তেতিয়াহ'লে আপুনি কেনেকৈ সলাব। মোৰো নতুন চেনেলটো যেতিয়া মই খুলিছোঁ, প্ৰথমতে মোৰ নামটো বেলেগ আছিলে। সেই চেনেলটোৰ নাম মই অলৰেডি যেতিয়া চাওঁ কেতিয়াবাই মানে সেনেকুৱা মোৰ নামৰে বেলেগ চেনেল অলৰেডি আছেই। তো নতুনতে সিমানখিনি আমাৰ চোৱা নাযায়, তো পটককৈ আমি চেনেলযোৰ বনাই লওঁ। কিন্তু পিছত যেতিয়া আমি প্ৰব্লেম পাওঁ, তেতিয়া যেতিয়া চেনেলৰ নামটো সলাব বিচাৰোঁ তেতিয়াহ'লে সেইখিনি বস্তু আমাক বিচাৰিব লাগে। তো আজি আপোনাক সেইটোৱে দেখাম। যদি আপুনি অলৰেডি চেনেল বনাই লৈছে আৰু কিবা কাৰণত আপুনি সলাব বিচাৰে নিজৰ চেনেলৰ নামটো, তেতিয়াহ'লে আপুনি কেনেকৈ সলাব পাৰে। ব'লক তেতিয়াহ'লে মোৰ মোবাইল স্ক্ৰীণত মই আপোনাক মানে ষ্টেপ বাই ষ্টেপ কেনেকৈ সলাব পাৰে গোটেইখিনি দেখাই দিওঁ। তো প্ৰথমতে আপুনি নিজৰ মোবাইল স্ক্ৰীণত গৈ ইউটিউব এপটো খুলি ল'ব। তাৰপিছত আপুনি যেতিয়া ইউটিউব এপটো খুলিব তেতিয়াহ'লে আপুনি গম পাব যে এইটো পেজ চবৰে ইউটিউব এপটো খুলিলে আহে। ইউটিউব এপটো খোলাৰ পিছত মোবাইল স্ক্ৰীণৰ একদম কৰ্নাৰত তলত আৰু লাষ্টত আপোনাৰ সোঁ চাইডে যিটো কৰ্নাৰত এটা অপশ্যন পাব, যদি আপোনাৰ অলৰেডি ইউটিউব চেনেল আছে তেতিয়াহ'লে তাত আপোনাৰ সেইটো অপশ্যন আপোনাৰ যিটো ইউটিউবৰ আপুনি যিটো চেনেল বনাইছে তাৰে আপোনাৰ লগ'টো দেখা পাব আৰু তাতে ইউ লিখা থাকিব। সেইটো অপশ্যন যেতিয়া প্ৰেছ কৰি দিব তাৰপিছত আপোনাৰ পেজটো খোল খাব। পেজটো খোলাৰ পাছত আপুনি যিহেতু আপুনি নাম চেঞ্জ কৰিব, আপোনাৰ নামৰ তলত ভিউ চেনেল বোলা অপশ্যনটো থাকিব, তাত আপুনি প্ৰেছ কৰিলে আপোনাৰ চেনেলৰ গোটেই ছেটিংছখিনি আহি যাব। চেনেলৰ ছেটিংছখিনি আহি যাবলৈ মেনেজ ভিডিঅ' তাৰ ওচৰত যিটো পেঞ্চিল আইকন থাকে তাত প্ৰেছ কৰিব। প্ৰেছ কৰিলে যেতিয়া চেনেলৰ ছেটিংছখিনি পাই যাব, তাত আপুনি নেমৰ ঠাইত আপুনি আপোনাৰ নতুন চেনেলৰ নামটো দিব পাৰে। এতিয়া যিটো নেম আছে, নেমৰ ওচৰত একদম আকৌ কৰ্নাৰত চাব এটা পেঞ্চিল আইকন আছে, সেই পেঞ্চিল আইকনটো প্ৰেছ কৰি দিলে আপোনাৰ এইখন মেনু খুলিব। তাতে আপুনি যিটো নাম দিয়ে, যেনেকৈ এতিয়া মই মোৰ নামটো দিয়া আছে, তাৰ লগতে মই XYZ যি আপুনি দিয়ে বা আপুনি গোটেই নামটো কাটি ল'ব। কাটি লৈ আপোনাৰ যিটো নাম দিব বিচাৰে আপুনি দিব পাৰে। দি লৈ আপুনি তলত ছেভ যিটো অপশ্যন আছে তাত প্ৰেছ কৰিলে আপোনাৰ নামটো ছেভ হৈ যাব। মোৰ যিহেতু অলৰেডি নামটো চেঞ্জ কৰিছোঁ, তো মই ইয়াতে আৰু বেলেগ তেনেকুৱা একো নাম চেঞ্জ নকৰোঁ, তো মই ইয়াতে বেক কৰি দিম। তো এনেদৰে কৰিলে আপোনাৰ যিটো ইউটিউব চেনেলৰ নাম থাকে সেইটো চেঞ্জ হৈ যাব। আশা কৰিছোঁ এইখিনি চাই আপুনি কিবা এটা নলেজ পালে যে আপোনাৰ নামটো কেনেকৈ আপুনি চেঞ্জ কৰিব পাৰে ইউটিউবত চেনেলৰ নামটো। তো যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোক ফ'ল' কৰিব। থেংক ইউ।